মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে সুপ্ৰভাত জনাইছো। আজি মই তোমালোকলৈ নতুন এটা পাঠ লৈ আহিছো। আজি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ 12 নম্বৰ পাঠটোৰ অৰ্থাৎ দ্য ৱৰ্ল্ড ফ্ৰম এ ৰেলৱে কেৰেজ নামৰ কবিতাটোৰ শব্দাৰ্থবিলাক তোমালোকৰ ওচৰলৈ লৈ আহিছো। আজি আমি এইখিনি ভালদৰে পঢ়িম আৰু শিকিম। আৰু মই আশা কৰোঁ তোমালোকে মন দি শুনিবা আৰু প্ৰয়োজন অনুসাৰে তোমালোকে ইয়াক নিজৰ বহীত লিখি লৈ মুখস্থ কৰিবা। বানানবিলাক আৰু ইয়াৰ অৰ্থবিলাক মুখস্থ কৰিবা আৰু মুখস্থ কৰি শিকিলে তোমালোকৰ শব্দ ভাণ্ডাৰ বৃদ্ধি পাব। কবিতাটো বুজাটো এই কামটোৱে তোমালোকক যথেষ্ট সহায় কৰিব। তেনেহ'লে আমি পাঠ শব্দবোৰৰ ফালে আহিছো। প্ৰথম শব্দটো হৈছে কেৰেজ, CARRIAGE, কেৰেজ মানে ৰেলৰ ডবা। দ্বিতীয় শব্দটো হৈছে ফাষ্ট, FAST, ফাষ্ট, ফাষ্ট মানে খৰকৈ যোৱা। এই ফাষ্ট শব্দটো কবিতাটোৰ প্ৰথম শাৰীটোত অলপ বেলেগ ধৰণে প্ৰয়োগ কৰা হৈছে। তোমালোকে নিশ্চয় মন কৰিছা ফাষ্ট বুলি নকৈ ইয়াত ফাষ্টাৰ বুলি কিয় কোৱা হৈছে, কিয়নো ইয়াত পৰিবিলাকতকৈও জোৰকৈ আৰু ডাইনীবিলাকতকৈ জোৰকৈ ৰেলখন চলাৰ কথা কোৱা হৈছে। পৰি আৰু ডাইনীৰ গতিৰ লগত এই ৰেলখনৰ গতি তুলনা কৰিছে। গতিকে তুলনা কৰা হোৱাৰ বাবে আমি ফাষ্ট শব্দটো কম্পেৰেটিভ ডিগ্ৰীত ফাষ্টাৰ কৰি ব্যৱহাৰ কৰিছো। এতিয়া তৃতীয় শব্দটো লৈ আহা ব্ৰিজ, BRIDGE, ব্ৰিজ। ব্ৰিজ মানে দলং। তোমালোকে অহা যোৱা কৰাৰ পিছত দলং দেখিছাই নিশ্চয়। এতিয়া 4 নম্বৰ শব্দটো চোৱা, হেজ, HEDGE। তোমালোকে হয়তো মন কৰিছানে নাই, কিছুমান মানুহৰ বাউণ্ডেৰীত ঘৰৰ চৌপাশত কিছুমান সৰু সৰু গছেৰে বৰ সুন্দৰকৈ বেৰা দি দিয়া হয় আৰু সেইবোৰ সুন্দৰকৈ সমানকৈ কাটি তাক এটা ধুনীয়া ৰূপ দিয়া হয়। সেইবিলাককে হেজ বুলি কোৱা হয়। তাৰ পিছৰ শব্দটো হ'ল ডিচ, DITCH। ডিচ মানে হৈছে খাল। ডিচ মানে কি? খাল বা ড্ৰেইন। আমি ইংৰাজীত ড্ৰেইনো বুলি কওঁ ন। তাৰপিছত নেক্সট শব্দটো আহিল চাৰ্জ, CHARGE, চাৰ্জ। মই আগতেও কৈছো যে এটা এটা ইংৰাজী শব্দৰ বহুত অৰ্থ থাকে। আমি ইয়াত চাৰ্জ শব্দটো প্ৰয়োগ কৰিছো আগবঢ়া, আগবঢ়া কথাটোলৈ, জোৰকৈ আগবঢ়া। তাৰ পিছৰ শব্দটো হ'ল ট্ৰুপ, TROOP। ট্ৰুপ মানে ইয়াত সৈন্য দলক বুজোৱা হৈছে, সৈন্যৰ দল। তাৰপিছত শব্দটো আহিলে মিডো, MEADOW। মিডো মানে ঘাঁহনি, মিডো মানে ঘাঁহনি। তাৰপিছত 9 নম্বৰ শব্দটো হৈছে কেটল, CATTLE। কেটল মানে হৈছে পোহনীয়া জীৱ জন্তুৰ জাক। একেলগে যেতিয়া বহুত জীৱ জন্তু গৰু ছাগলী আদি একেলগে থাকে তাক কি কয়? কেটল। তাৰ পিছৰ শব্দটো হ'ল চাইট, SIGHT। চাইট মানে দৃশ্য, চাইট মানে দৃশ্য। তাৰ পিছৰ শব্দটো আহিল প্লেইন, PLAIN। প্লেইন মানে সমভূমি বা সমান ঠাই, সমভূমি বা সমান ঠাই। তাৰপিছত 12 নম্বৰ শব্দটো আহিলে ড্ৰাইভিং ৰেইন। ড্ৰাইভিং ৰেইন মুখলধাৰ বৰষুণ, অৰ্থাৎ খুব যে টপ 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 টপকৈ খুব জোৰকৈ দিয়া বৰষুণ যাক তাৰ কথা কোৱা হৈছে ইয়াত ড্ৰাইভিং ৰেইন। তাৰ পিছৰ
13 নম্বৰলৈ আহা 13 নম্বৰত আমি দিছো উইঙ্ক অফ এন আই উইঙ্ক অফ এন আই চকুটো যে আমি টিপিয়াও চকুটো টিপিয়াওতে নাইকিয়া হয় চকুৰ প্ৰচাৰতে উইঙ্ক অফ এন আই তাৰ অৰ্থ হ'ল চকুৰ প্ৰচাৰতে WINK উইঙ্ক OF অফ ANN IEYE আই মানে চকু তাৰ পিছত 14 নম্বৰ তোলা হা 14 নম্বৰটো দিয়া হৈছে ক্লেম্বাৰ্স CLAMBERS ক্লেম্বাৰ্স মানে হৈছে অতি কষ্টৰে ওপৰলৈ বগোৱা কাৰ্য অতি কষ্টৰে ওপৰলৈ বগোৱা কাৰ্য স্ক্ৰেম্বল SCRAMBLE তাক আমি কি কম স্ক্ৰেম্বল মানে খৰকৈ বগাই যোৱা তাৰ পিছৰ শব্দটো আহিলে ব্ৰেম্বল BRAMBLE ব্ৰেম্বল মানে সৰু কাইটিয়া গছ যিবোৰত কুলা জামুৰ দৰে ফল লাগে মই ভাবো এইখিনিলৈকে তোমালোকৰ পুৰা হৈ গৈছে এতিয়া ইয়াৰ পিছৰ শব্দকেইটালৈ আহিছো নেক্সট শব্দটো হৈছে ট্ৰেম্প TRAMP ট্ৰেম্প মানে হৈছে অঘৰী মানুহ অঘৰী মানে ঘৰ নাইকিয়া মানুহ তাৰ পিছত 18 নম্বৰ শব্দটো চোৱা গেজ GAZE গেজ মানে একেথৰে চাই থকা আমি আকৌ কৈছো GAZE গেজ মানে হৈছে একেথৰে চাই থকা তাৰ পিছত 19 নম্বৰ শব্দটো হ'ল লাম্পিং LUMPING লাম্পিং LUMPING লাম্পিং মানে বুজাৰ ভৰত লাহে লাহে যোৱা খুব বেছি বয়বস্তু দি দিলে গাড়ীবোৰ গৰু গাড়ীবোৰ জোৰকৈ যাব নোৱাৰে যে হেতুকে কোৱা হৈছে লাম্পিং তাৰ পিছৰ শব্দটো হৈছে গ্লিম্স GLIMPS গ্লিম্স মানে হৈছে খন্তেকৰ ভাৱে দেখা পোৱা জাস্ট ভালদৰে নেদেখাকে ফটককে পাৰ হৈ যোৱা চকুৰানেদি হেতুৱে হৈছে গ্লিম্স মনত থাকিব নিশ্চয় তাৰ পিছৰ শব্দটো ফেৰী FAIRY ফেৰী মানে পৰী তোমালোকে পৰী কাহিনী পঢ়া নহয়নে ফেৰী টেলছ তাৰ পিছৰ শব্দটো হ'ল উইচ WITCH উইচ মানে হ'ল ডাইনী ফেৰী আৰু উইচ এই দুটা বস্তুৱে হৈছে অশৰীৰী আত্মা আমি দেখা নাপাওঁ কিন্তু ফেৰী সদায় ভাল কাম কৰে আৰু উইচ হৈছে ডাইনী যি আমাৰ অহিত কৰে গতিকে আমি ইমানখিনিলৈকে শব্দখিনি শিকিলো এতিয়া কবিতাটো আকৌ এবাৰ মই চাই দিছো তোমালোকৰ যাতে বুজাত সুবিধা হয় The world from a railway carries ৰেলৰ ডবাৰ পৰা বাহিৰৰ পৃথিৱীখন faster than ferries faster than witches bridges and houses hedges and ditches পৰিবিলাকতকৈ আৰু ডাইনীবিলাকতকৈ খৰকৈ পাৰ হৈ গৈছে কি দলং বিলাক ঘৰ বিলাক হেজ বিলাক আৰু খালডুং বিলাক and charging along like troops in a battle all through the meadows the horses and cattle যুদ্ধক্ষেত্ৰত সৈন্যদলবোৰতকৈও বেগাই আগবাঢ়িছে ৰেলখন আৰু ই কি পাৰ হৈ গৈছে ঘাহনি বিলাক যত গৰু ঘোঁৰা আদি জীৱ-জন্তুৰ জাক চৰি থাকে all of the sides of the hill and the plain fly as thick as driving rain আৰু ৰেলখন জোৰেৰে পাৰ হৈ যোৱাৰ কাৰণে ৰেলৰ খিৰিকীৰে দেখা বাহিৰৰ দৃশ্যসমূহ খুব তীব্ৰ গতিৰে এজাক দবা পিটা বৰষুণৰ টোপালৰ দৰে
খুব খৰ গতিৰে আমাৰ চকুৰ আগেদি পাৰ হৈ গৈছে and ever again in the wink of an eye painted station whistle by আকৌ চকুৰ পচাৰতে ৰং খানি থোৱা ৰেল ষ্টেচনৰ ঘৰবোৰ উকি এটা মাৰি ৰেলখনে পাৰ কৰি গৈছে Here is a child who clambers and scrambles all by himself and gathering brambles. ৰেলৰ খিৰিকিৰে কবিয়ে এটা শিশু দেখিছে যে অতি কষ্টৰে বগুৱা বাই ওপৰলৈ কাঁইটীয়া গছ ডালত উঠি কলা জামুৰ দৰে ফলবোৰ গোটাইছে Here is a tramp who stands and gazes. এজন অঘৰী মানুহো তেওঁ দেখিছে যি একেথৰে ৰেলখনলৈ চাই আছে and there is the green for stringing the daisies আৰু বাহিৰফালে তেওঁ কি দেখিছে ডেইজি ফুলবোৰ দেখিছে যেন কোনোবাই তাক মালা গাঁঠিহে থৈছে Here is a cart run away in the road lumping along the man and load কবিয়ে খিৰিকিৰে আকৌ এখন গৰু গাড়ী দেখিছে যিখন গৰু গাড়ী মানুহ আৰু অন্যান্য বয় বস্তুৰ বোজাত খৰকৈ যাব পৰা নাই খুব লাহে লাহে গৈ আছে and here is a mill and there is a river আৰু তেওঁ দেখিছে এটা কাৰখানা আৰু এখন নদী each gleams and gun forever আৰু কিয় এটা এক চকুৰ পলকতে তেওঁৰ দৃশ্যৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছে কাৰণ কবিৰ যাত্ৰা ইমানতে শেষ কৰিছে আৰু এই বস্তুবোৰ পুনৰাই তেওঁ দেখা নাপায় সেইকাৰণে কৈছে each glimpse মাত্ৰ এটা ঝলক মই দেখিছো আৰু গান ফৰিবা আৰু চিৰদিনৰ বাবে মোৰ দৃষ্টিৰ পৰা আঁতৰি গৈছে মই আশা কৰিছো এইবাৰ তোমালোকৰ কবিতাটো বুজাত অসুবিধা নহব আকৌ তোমালোকে অভ্যাস কৰিবা ভিডিওটো চাবা পুৰাকৈ চাবা ভালদৰে লাইক শ্বেয়াৰ কৰিবা আৰু মন্তব্য দিবলৈ নাপাহৰিবা